কোনো কেঁচা কৰিবই নোৱাৰিব টকাকৈ সকলোৱে হ'ব লাগিব বিয়ে বাই গৈ যি সকলে পোৱা নাই তেখেতসকলক কাৰণে যাতে কৰিব দিয়া হৈছে তেখেতসকলক আমি দিবৰ কাৰণে ৰাজি কৰিছোঁ যাতে বেলেগ চৰকাৰে যাতে বগাচিকাৰ ৰাজনীতি যদি আমাৰ চৰকাৰে কোনো বগাচিকাৰ ৰাখিব নিদিওঁ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী নামেৰে আমাক নিৰ্দেশ দিছে যাতে প্ৰত্যেকজনে ঘৰ পাব লাগিব প্ৰত্যেকজনে সৰুলৈ পাব লাগিব প্ৰত্যেকজনে নিজৰ মূল্য পাব লাগিব এই ধৰণে যাতে নিৰ্দেশ দিছে আমি কাম কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ যদি কংগ্ৰেছে এইবোৰ চিন্তা কৰাহেঁতেন আজি আৰু কিমান মাজুলী আগবাঢ়িলেহেঁতেন এতিয়া এই 7 বছৰ যদি আমি চিন্তা কৰি যিবোৰ কাম কৰিবলৈ মানুহ মাত্ৰকে যদি চিন্তা কৰি কাম কৰি যায় এই কাম ছাকচেছ হোৱা কোনো সম্ভৱ ছাকচেছ হ'ব মই চাইছোঁ এতিয়া অনুমানে যদি চিন্তা কৰি যদি সেইটোখন যদি নবনোৱা হ'লহেঁতেন এইটো হেতু নহ'লহেঁতেন আজি আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি আহক কৰি যোৱা মাজুলী দৰং নিদিয়া হ'লহেঁতেন ধূনাগুৰি নিদিয়া হ'লহেঁতেন আৰু ফুলে ৰাস্তা নিদিয়া হ'লহেঁতেন সম্ভৱ নহ'লহেঁতেন আহক কৰি দিয়াৰ কাৰণে মাজুলী ৰাইজৰ কাৰণে সুবিধা আজি অৱলম্বী হ'ব পাৰিছে মই ভাবোঁ আপোনালোকৰ যাতে সহায় অসুবিধাৰ কাৰণে পঞ্চায়ত ইলেকশ্যনৰ যাতে ভোটটো দিয়াই আপোনালোকে এটাই ক'ব আপোনালোকে দলৰ কথা উল্লেখ আপোনালোকে আমাক ক'বলৈ গ'লে আমাৰ পাৰ্টীৰ মানুহ প্ৰায় মাত্ৰ বিৰোধী দলৰ যিবোৰ মানুহ তেখেতসকলক জনাই দিব সন্মুখত ৰাস্তাটো আপোনাৰ গ'লে ওলাই গ'লে পকা ৰাস্তা পাই যায় এই পকা ৰাস্তা দেখুৱাই দিব যে আপোনাৰ ৰাস্তা এই কোনে বনাইছে এই জনাই কোনে বনাই দিছে আৰু যোৱা মাজুলী দল কোনে বনাই দিছে এইবোৰ আপোনালোকে প্ৰশ্ন মাজুলী যে ইমান উন্নত হৈছে কাৰ ইমান সুন্দৰ হ'ল এইটো সম্পৰ্কে আপোনালোকে ক'ব তেতিয়া মাজুলী আৰু আগুৱাই লৈ যাবৰ কাৰণে কংগ্ৰেছ যিসকলে বলতো কৰি আছে তেখেতসকলক অনুৰোধ কৰিব যাতে মাজুলীটো আৰু আগুৱাই লৈ যাবৰ কাৰণে আৰু বিধায়কক শক্তিশালী কৰিবৰ কাৰণে চেষ্টা কৰিবৰ কাৰণে অনুৰোধ জনাই মই মানে কৈ মোৰ মন কম লৈ ধন্যবাদ অতি সুন্দৰভাৱে